এইগৰাকী হ'ল কুহি ডবল থি অফিচিয়েল ওৰফে পাপৰি কলিতা। আৰু আপোনালোকে এই বাইদেউগৰাকীক চাওক, আপোনালোকে এই বাইদেউগৰাকীক চাওক, আৰু আপোনালোকে এই আৰক্ষী বিষয়াজনলৈ চাওক। আপোনালোকে থাম্বনেল আৰু টাইটেল দেখি গমেই পালে এই আৰক্ষী বিষয়াজন আৰু লগতে পাপৰি কলিতা। হয়, বৰ্তমান সময়ত পাপৰি কলিতা আৰু সেই আৰক্ষী বিষয়াজনৰ চুমা খোৱা ফটো ভাইৰেল, আৰু এই বাইদেউগৰাকীয়ে সেই চুমা খোৱা ফটোখন ভাইৰেল কৰিছে। চাই লওক, মই এতিয়াই দেখাই দিছোঁ। পাপৰি কলিতা আৰু সেই আৰক্ষী বিষয়াজনৰ লগত চুমা খাই থকা এখন ফটো ষ্টিকাৰ এটা লগাই দিয়া গৈছে, সম্পূৰ্ণ দেখুওৱা নাই। এইগৰাকী হ'ল সেইগৰাকী কুহি ডবল থি অফিচিয়েল ওৰফে পাপৰি কলিতা। চাই লওক, এইগৰাকী আচলতে এইগৰাকী হ'ল এগৰাকী আনৰ মতা কাঢ়ি লোৱা এগৰাকী নাৰী, আনৰ মতা কাঢ়ি লোৱা এগৰাকী নাৰী। এই কথাখিনি মোৰ কথা নহয়, এই কথাখিনি সম্পূৰ্ণ এই বাইদেউগৰাকীয়ে কোৱা কথা, আৰু এই বাইদেউগৰাকীয়ে কোৱা কথাখিনিহে মই কৈছোঁ। এই বাইদেউগৰাকী হ'ল সেই আৰক্ষীজনৰ পত্নী, এই আৰক্ষীজনৰ পত্নী হয় কুহি ডবল থি অফিচিয়েল পাপৰি কলিতা হ'ল এই আৰক্ষীজনৰ লগত পৰকীয়া প্ৰেম, অবৈধ সম্পৰ্কত আছে এই কুহি ডবল থি অফিচিয়েল পাপৰি কলিতা। এই বাইদেউগৰাকীয়ে কৈ দিছে মোৰ মানুহজনক কাঢ়ি লৈ গৈছে। আপোনালোকক দেখাই দিছোঁ এইখন ফটো। এই ফটোখন কিন্তু মই সেই বাইদেউগৰাকীৰ পৰাহে মই সেই ফটোখন লৈছোঁ, আপোনালোকে দেখিয়ে আছে। এইগৰাকী চাই লওক, কুহি ডবল থি অফিচিয়েল পাপৰি কলিতা। আচলতে শুনি বহুত বেয়া লাগিছে। পাপৰি কলিতাকতো এনেকুৱা বুলি ভবা নাছিলোঁ, বহুত ভাল বুলি ভাবিছোঁ, কিন্তু এতিয়া বৰ্তমান সময়ত চুমা খোৱা ফটোৰ পৰা আদি কৰি কল ৰেকৰ্ডিঙৰ পৰা আদি কৰি বহুতো ৰেকৰ্ডিঙৰ পৰা আদি কৰি ফটোৰ পৰা আদি কৰি বহুতো বস্তু ভাইৰেল হৈছে, আৰু ভাইৰেল কৰিছে এই বাইদেউগৰাকীয়ে। এই বাইদেউগৰাকী পেজৰ পৰাহে মই লৈছোঁ, আৰু পেজৰ পৰা লৈহে মই ভিডিঅ'টো প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আৰু আচলতে এই আৰক্ষী বিষয়াজনো কমটি নহয়, নিজৰ এগৰাকী পত্নী আছে, নিজৰ সন্তান আছে, নিজৰ সন্তান থকা পাছতো আনৰ মাইকীৰ ওপৰত চকু। আৰু কুহি পাপৰি কলিতা, আৰু পাপৰি কলিতাও কমটি বস্তু নহ'ব, আনৰ মতাক কাঢ়ি লৈছে, নিজৰ কৰি লৈছে। আৰু এই বাইদেউগৰাকীয়ে, এই ফটো দেখা এই বাইদেউগৰাকীয়ে কান্দি কান্দি ফেচবুক লাইভ কৰিছে, কান্দি কান্দি কৈ দিছে, আৰু কান্দি কান্দি এই চুমা খাই থকা ফটোখনো দেখাই দিছে। আপোনালোকক মই ফটোখন সম্পূৰ্ণকৈ দেখাব পৰা নাই, আৰু মই য'ৰ পৰা লৈছোঁ তাতো এনেকৈ আছে ফটোখন। খালি কৈ দিছে বাইদেউগৰাকীয়ে যেন এইখন হ'ল পাপৰি কলিতাই সেই আৰক্ষী বিষয়াজনক চুমা খাই থকা ফটো হয়। বৰ্তমান সময়ত কোনফালে গতি কৰিছে বাৰু? এগৰাকী নিজৰ পত্নী আছে, সন্তান আছে, আৰু এই কুহিও মামুলি বস্তু নহয়, কিন্তু এগৰাকী গাভৰু ছোৱালী হৈও বিবাহিত পুৰুষজনলৈহে বিয়া পাতিবৰ কাৰণে ঢাপলি মেলিছে। এইটো বৰ ডাঙৰ কথা। আৰু এই বাইদেউগৰাকীক বৰ্তমান নিৰ্যাতনৰ পৰা বচাইছে নদী আৰু নাৰী নামৰ যোনটো সংগঠন, সেই সংগঠনটোৱে বচাইছে আৰু বহুত সহায় কৰিছে। আৰু আপোনালোকে চিন্তা কৰকচোন, আমি আৰক্ষীক কি মানুহ? আমি ভগৱান মানুহ। আৰক্ষী আমাক ৰক্ষা কৰে, আমি বিপদৰ পৰা আমি বাচোঁ। আমি কিবা বিপদ হ'লে আমি কাৰ ওচৰত কাক চাপোঁ? আৰক্ষীৰ ওচৰত কাক চাপোঁ? আৰক্ষী আমাক বচায়। কিন্তু সেই আৰক্ষীজনে বৰ্তমান সময়ত কি কৰি আছে? আপোনালোকে ফটোসহ দেখি আছে। সেই আৰক্ষীজনে বৰ্তমান সময়ত বেলেগ মাইকীৰ লগত পৰকীয়া প্ৰেমত লিপ্ত হৈ আছে। এই বাইদেউগৰাকীয়ে স্পষ্টকৈ গোটেই কথাখিনি কৈ দিছে। এই বাইদেউগৰাকীয়ে আৰু ফটোলৈকে ভাইৰেল কৰিছে, আৰু এই বাইদেউগৰাকীয়ে কান্দি কান্দি কৈ দিছে
এই বাইদেউগৰাকীয়ে কান্দি কান্দি কৈ দিছে আচলতে বহুত বেয়া লাগিছে আৰু যেতিয়া সেই আৰক্ষী বিষয়াজন অসুস্থ হৈ আছিল যেতিয়া সেই আৰক্ষী বিষয়াজন মৃত্যুৰ মুখত যুঁজি আছিল সেই বাইদেউগৰাকীয়ে মৃত্যুৰ মুখৰ পৰা বচাই আনিছে 7 লাখকৈ টকা খৰচ কৰি কেনে বচাই আনিছোঁ বুলি কৈছে এই কথাখিনি মই কোৱা কথা নহয় আৰু পাপৰি কলিতা এইগৰাকী কিন্তু কমটি বস্তু নহয় কিন্তু দেই বেলেগ পত্নী থকা আনৰ মতাক কাঢ়ি লোৱা বৰ এগৰাকী খাতৰা মহিলা আৰু এইগৰাকী হ'ল সেই আৰক্ষীজনৰ পত্নী হয় চাই লওক দেখিলে বেয়া লাগে আৰু এই আৰক্ষীজনলৈ মন কৰক আৰু যদি এই আৰক্ষীজনে যদি এনেকুৱা কেনেকৈ আমাক ৰক্ষা কৰিব চিন্তা কৰক আচলতে এই আৰক্ষীসকলক কি কৰিব লাগে আপোনালোকে সকলোৱে এটা কমেণ্ট কৰিব আৰু লগতে আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ আচলতে এই কথাখিনি সম্পূৰ্ণ এই বাইদেউগৰাকীয়ে কোৱা কথাহে দেই কিন্তু মোৰ কথা নহয় আপোনালোকক দেখাই দিছোঁ এই বাইদেউগৰাকীক দেখিছে নহয় এই বাইদেউগৰাকীয়ে কোৱা কথাখিনিয়ে মই আপোনালোকৰ আগত পাঠ কৰি দিলোঁ যি কথাখিনি ক'লোঁ এই বাইদেউগৰাকীয়ে কোৱা কথা ইয়াত কোনো মই বনাই কোৱা নাই বাইদেউগৰাকীয়ে কোৱা কথাখিনিহে মই আপোনালোকৰ আগত পাঠ কৰি দিছোঁ আৰু এই ফটোকপিও সেই বাইদেউগৰাকী ভগ পেজৰ পৰা লোৱা আৰু এই কুহি ডবল-টি অফিচিয়েল আৰু পাপৰি কলিতাৰ কথা মই কোৱা ধৰণে কৈছে আৰু সেইকাৰণে মই আপোনালোকৰ আগত ভিডিঅ'টো প্ৰেৰণ কৰি দিলোঁ এনেকৈ বহুতো নাৰী নিৰ্যাতন হৈ আছে আৰু এই নাৰীসকল এই বহুতো নিৰ্যাতন হৈ থকা নাৰীসকল আছে এনেকৈ আৰু বহুতো ডিচিশ্যন লৈ লয় আচলতে এনেকুৱা নাৰীসকলক বচাব লাগে আৰু এই নাৰীসকলক বচাইছে নদী আৰু নাৰী নামৰ এটা জাগ্ৰত শক্তি নদী আৰু নাৰী অসম সেই সংগঠনটোৱে এই বাইদেউগৰাকীক সহায় কৰিছে বহুত ভাল লাগিছে তো এনেকুৱা আৰু হ'ব নালাগে আপোনালোকক অনুৰোধ কৰিছোঁ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু এই আৰক্ষী বিষয়াজনলৈ আপোনালোকে মন কৰক এই আৰক্ষী বিষয়াজনলৈ চাওক এই আৰক্ষী বিষয়াজনে নিজৰ পত্নী থকা পাছতো নিজৰ সন্তান থকা পাছতো এই কুহি ডবল-টি অফিচিয়েল ওৰফে পাপৰি কলিতাৰ লগত অবৈধ সম্পৰ্কত লিপ্ত হৈ আছে আৰু অলৰেডি এতিয়া কল ৰেকৰ্ডিংটো ধোৱাই পৰিছে যেন পলুৱাই ৰাখিছে এনেকৈ কৈছে পলুৱাই ৰাখিছে এইটো বৰ ডাঙৰ কথা যাই কি নহওক ভিডিঅ'টো আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিলোঁ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে আপোনালোকৰ মন্তব্যসমূহ কমেণ্ট বক্সত দিবলৈ একদমেই নাপাহৰিব আৰু লগতে এটা কথাই ক'ব বিচাৰিছোঁ এই কথাখিনি কিন্তু মোৰ নহয় এই কথাখিনি হ'ল সম্পূৰ্ণ সেই বাইদেউগৰাকীয়ে কোৱা কথা ঠিক আছে মই আপোনালোকক স্পষ্টীকৰণটো দি দিছোঁ এই যোনখিনি কথা আপোনালোকৰ আগত ক'লোঁ সেই কথাখিনি সম্পূৰ্ণ সেই বাইদেউগৰাকীয়ে কোৱা কথা ইয়াত কোনো মই সাজি কোৱা কথা নহয় সম্পূৰ্ণ বাইদেউগৰাকীয়ে কোৱা কথা আৰু ভিডিঅ'টো আপোনালোকৰ মাজলৈ এৰিলোঁ আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই অনুৰোধ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এই গৰম মছলা চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব আৰু এই গৰম মছলা চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লেহে এনেকুৱা গৰম খবৰ গৰম মছলা খবৰ আপোনালোকে পাই থাকিব গৰম মছলা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইব কৰি আপোনালোকে চাইডত থকা বেল আইকনটো পিটিকি অল কৰি থ'ব তেতিয়াহে মই দিয়া লগে লগে ভিডিঅ' হ'ব আপোনালোকে পাই থাকিব ধন্যবাদ